প্ৰথমতে আমি যোৱা 14 ডিচেম্বৰৰ পৰা যেটো আমি স্বচ্ছ গুৱাহাটী অভিযান আমি যেটো চলাই আছো তাতে আমি খুব সুন্দৰভাৱে আমি চলাবলৈ আমি পাৰিছো ইয়াতে আমি প্ৰায় এতিয়ালৈকে আমি প্ৰায় 740 কিলোমিটাৰ আমি ৰাস্তা আমি সাবস্ক্ৰাইব কৰিবলৈ পাৰিছো জাৰুমৰ মাৰা ক্ষেত্ৰত আৰু ইয়াৰ লগে প্ৰায় 340 পৰা 60 কিলোমিটাৰ ড্ৰেইন আমি সাবস্ক্ৰাইব কৰিব পাৰিছো মানে ড্ৰেইনৰ আমি ক্লিয়াৰ কৰিব পাৰিছো যত জাবৰ জোতৰ আছে জংগল আছে সেইখিনি কৰিব পাৰিছো তো এনে ধৰণৰ আমি কৰিবলৈ সক্ষম হৈছো আৰু ইয়াতে প্ৰায় 10300 জন আমাৰ গুৱাহাটীবাসী ৰাইজ আছিল তেওঁলোকে সুন্দৰভাৱে প্ৰতিক্ৰিয়া আমাক দিছে আৰু এই অভিযানে আমাক গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যি আমি ৰাইজৰ সেৱা কৰো তাৰ প্ৰতিফলিত হৈছে আমি আশা কৰিছো আগন্তুক দিনত আমি ইয়াতে আৰু অধিক ফলাফল লাভ কৰিম আৰু আমি চিন্তা কৰিম আমি যদি 15 মাৰ্চৰ পৰা এটো 31 মাৰ্চলৈকে আমি কৰাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আমি চিন্তা চৰ্চা আমি কৰিম যদি মাৰ্চ মাহলৈকে আমি সাবস্ক্ৰাইব কৰিব পাৰিম তাৰ পিছত আমি বাৰিষা সময়ত আমি যি নলা নৰ্দমা সাবস্ক্ৰাইব আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম ইয়াৰ লগে লগে আমি যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে এই ফেব্ৰুৱাৰীৰ 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছো যি আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু আমি অন্তৰ্ভুক্ত হোৱা নাই এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছো স্বচ্ছতা 3 দিন 3 দিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছো প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যেটো আমি কৰিম প্ৰথম দিনাখন আমি আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে আমাৰ প্ৰায় 9খন বজাৰ হাট আছে এই বজাৰ হাটখিনি আমি সাবস্ক্ৰাইব কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীত ৰাজহুৱা শৌচালয় আছে সেই শৌচালয়সমূহ আমি সাবস্ক্ৰাইব কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত আহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম প্ৰথম দিনৰ কাৰ্যসূচী এই দুটা কাৰ্যসূচী লৈছো দ্বিতীয় দিনৰ 31 তাৰিখে আমাৰ যেহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ পৰমত বা স্বাধীনতা দিৱস উপলক্ষে আমি সাবস্ক্ৰাইব কৰো কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনে ধৰণৰ সাবস্ক্ৰাইবতাৰ অলপ অভাৱ আছে সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকলৰ ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে সেইখিনি সাবস্ক্ৰাইব কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰাখাৰ কাৰণে আমি চেষ্টা এটা গ্ৰহণ কৰিম ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে আমাৰ 1 তাৰিখে আমাৰ যেটো জন্মদিন তেখেতৰ সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান নামঘৰ মন্দিৰ এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি সাবস্ক্ৰাইব কৰাৰ কাৰণে ব্যৱস্থা কৰিম তেওঁলোকৰ মানে এলেকাখিনি যত তেওঁলোকৰ চোতালে হওক বা তেওঁলোকৰ যি অহাযোৱাৰ ক্ষেত্ৰত সেইখিনি সাবস্ক্ৰাইব কৰি তাতে আমি মন্দিৰ কমিটি বা নামঘৰ কমিটিয়ে যদি অনুমতি দিয়ে তাতে আমি একজোপাকে আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি এই ধৰণৰ সুন্দৰভাৱে কৰিম আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে বা স্বচ্ছ বন্ধু আছে আমাৰ সেই বন্ধু সেইজনৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম আমাৰ যেহেতু ডিভিজন 6টা আছে 6টা ডিভিজনতে 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে আৰু তেওঁলোকে থকাৰ কাৰণে চেষ্টা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীকো যদি আমি পাৰো তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন পৰ কাৰণ সেইদিনা তেখেতে বহুত ব্যস্ত থাকে তাতো তেখেতে আমি নিমন্ত্ৰণ কোনোবা এটা ঠাইত যদি তেখেতে আহে আমি স্বচ্ছ কৰ্মীৰ লগত বহিব পাৰিব আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলৰে আমাৰ ডিভিজন ওয়াইজ তেতে যাব আৰু উপস্থিত কৰিব এনে ধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মানসেৰে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো স্বচ্ছতা 3 দিন বুলি তো এই ধৰণৰ কামেৰে আমি আগুৱাই যাব বিচাৰিছো ইয়াৰ লগে লগে আৰু এটা গুৱাহাটীবাসী ৰাইজক এক আমি মানে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে 2016-17 চনত আমি কৰিছিলো যে বহুতো আমাৰ বিল্ডিং পাৰমিশনত কেতিয়াবা বহুখিনি আমাৰ কেতিয়াবা পলম হয় তাৰ কাৰণে অনলাইন পদ্ধতি কৰিছে তাতো বহুত বিভিন্ন ধৰণৰ বুজি নোপোৱাৰ ক্ষেত্ৰত যে কাৰোবাৰ ধৰক কেতিয়াবা কিবা এটা কথা বুজি নাপায় তাৰ কাৰণে দেৰি হয় বা খবৰ লোৱাৰ ক্ষেত্ৰতো দেৰি হয় তো বিভিন্ন ধৰণৰ পেন্ডিং থাকে ফাইল বা কেতিয়াবা ৰিজেকশ্যনত যায় আমাৰ এপি আছে
তো সেইখিনি খুঁটি নাটি চোৱাৰ কাৰণে আৰু সোনকালে হোৱাৰ কাৰণে যদি আমি পাৰোঁ যে অনলাইনৰ পৰা সোনকালে ওলাই যোৱাৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ পৰা অতি সোনকালে ওলাই যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এক বিশেষ শিবিৰ অহা 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে আমি নতুন বিল্ডিঙৰ ক্ষেত্ৰতো আমাৰ ইঞ্জিনিয়াৰসকলে সুন্দৰভাৱে যেন অতি সোনকালে ওলাই দিব পাৰে তাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ ইয়াতে আমাৰ এডিশ্যনেল কমিশ্যনাৰ বা কমিশ্যনাৰৰ চহী লাগে সেইখিনি যেন আমি ইয়াতে কৰি দিব পৰা যায় সেই ধৰণৰ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম আৰু লগতে বহুতো বিল্ডিঙৰ যেতিয়া আমাৰ ৰেগুলেশ্যন আহে কৰবাত কিবা তেওঁলোকৰ বিসংগতি থাকিলে সেইখিনি ক্লিয়াৰ কৰি দিয়াৰ এটা ব্যৱস্থাও বহুদিন পেণ্ডিং হৈ থাকে বা প্ৰায় 6 মাহ 7 মাহ থাকে সেইখিনি যেন এই 2 মাহৰ ভিতৰত আমি বহুখিনি যেন আমি ওলাই দিব পাৰোঁ এতিয়ালৈকে মাত্ৰ আমাৰ কিমান ফাইল আছে এতিয়ালৈকে 197 পেণ্ডিং আছে সেইখিনি আমি অহা 1 তাৰিখৰ ভিতৰত আমি সুন্দৰভাৱে ওলাই দিয়া আমি চেষ্টা কৰিম ইয়াৰ লগে লগে নতুন বিল্ডিং পাৰমিশনৰ ক্ষেত্ৰতো যদি তেওঁলোকে কিবা আমাক সুধিব বিচাৰে নিশ্চয়কৈ তেওঁলোকক আমি বহি মানে অহা পৰহিলে আমাৰ ARTP লগত যেন আমাৰ আৰ্কিটেক্ট বিলাক আছে ARTP আছে আমাৰ তেওঁলোকৰ লগত বহি এই ব্যৱস্থাটো কেনেধৰণৰ আৰু তুৰন্ত কৰিব পাৰে সোনকালে কৰিব পৰা যায় আৰু ৰাইজৰ সুবিধা হয় সেইখিনি কৰাৰ কাৰণে আমি এটা তেওঁলোকৰ ট্ৰেইনিঙে হওক বা তেওঁলোকৰ লগত এটা মত বিনিময় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ এই দুটা কাৰ্যসূচীৰে আপোনালোকক মাতিছোঁ এটা হ'ল স্বচ্ছতা অভিযান আৰু মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই 3 দিনীয়া স্বচ্ছতা অভিযান আমি যে সুন্দৰভাৱে কৰিব পাৰোঁ তাতে সকলো ৰাইজৰ আমি অংশগ্ৰহণ আমি কামনা কৰিছোঁ ইতিমধ্যে বহুখিনি স্বেচ্ছাসেৱী সংগঠনে আমাৰ লগত যোগাযোগ কৰি এই স্বচ্ছতা অভিযানত তেওঁলোকে অংশগ্ৰহণ কৰিব আমি বিচাৰিছে আৰু সকলোৱে লমাৰা আহি মাননীয় আমাৰ যি অসমৰ বা কাৰণে চিন্তা কৰা আৰু অসমক নতুন ৰূপত সজাই তোলা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন আমি সুন্দৰভাৱে আমি পালন কৰিব পাৰোঁ আৰু তেখেতক শুভেচ্ছা আৰু অভিনন্দনেৰে দিয়াৰ ক্ষেত্ৰত আমাৰ একো নাই ৰাইজৰ কামেৰে তেওঁলোকে আমি অভিনন্দন আৰু শুভেচ্ছা দিব পাৰোঁ তাৰ কাৰণে এইখিনি আমাৰ চেষ্টা গ্ৰহণ কৰা হৈছে এইখিনি ক'ব লগা বিল্ডিংটো আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে 2 মাহ সময় কাৰণ এটা বিল্ডিং লগে লগে এসপ্তাহ ভিতৰত কৰি দিয়া বস্তু নহয় তাতে টেকনিক্যাল কথা থাকে ড্ৰয়িঙৰ কথা থাকে বিভিন্ন ধৰণৰ বস্তু থাকে বা তেওঁলোকক কিবা এটা কৰিব দিয়াৰ ক্ষেত্ৰত এটা কিছু সময় লাগে আজিকালি আমাৰ বিল্ডিং পাৰমিশনৰ ক্ষেত্ৰত ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্টটো আমাক লাগে গ্ৰীনাৰী আমাক লাগিব আমি আগতে কৈছোঁ যে আমাৰ যদি আমাৰ যি চোতাল থাকে এই চোতালত যদি অলপ যদি গ্ৰীনাৰী থাকে বা গছ গছনি ৰোৱাৰ ক্ষেত্ৰত থাকে সেইখিনি আমি ৰুই পেলাই দিয়াৰ লগে লগে তেওঁলোকক আমি অকুপেঞ্চি আমি দিব পাৰোঁ সেইখিনি গোটেইখিনি বিল্ডিং বাইলৰ ভিতৰত থাকি পেলাই গণ্ডিৰ ভিতৰত থাকিয়ে আমি এইখিনি কাম সোনকালে কৰি লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম আমি যিহেতু বহু ক্ষেত্ৰত আমাৰ ৰাইজেও বুজাৰ ক্ষেত্ৰত কিছু অসুবিধা পায় যে কেতিয়াবা তেওঁলোকৰ পেণ্ডিং থাকিলে তেওঁলোকক 7 দিন 8 দিন 15 দিন 20 দিনৰ পিছত আহে তেওঁলোকে কয় যে ইমান দিন কিয় হ'ল কিন্তু কিহৰ কাৰণে দেৰি হৈছে তেওঁলোকে জানিব লাগিব আৰু লগে লগে কৰি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰিছোঁ তো এই ধৰণৰ ব্যৱস্থা আমি আপোনালোকৰ জৰিয়তে ৰাইজক জনাইছোঁ নাই এতিয়া ভৰলো চাবচন কৰাৰ ক্ষেত্ৰত আমাৰ ডিচেল্টিং এটা হ'ব আমাৰ সেইটো আমাৰ টেণ্ডাৰ চাগে পৰহিলৈকে আমাৰ আছে তো সেইটো আমাৰ টেণ্ডাৰ হ'ব সেইটো আমাৰ যি আমাৰ মিছন ফ্লাড ফ্ৰী আণ্ডাৰত আমি প্ৰায় 306টা নলা আৰু 5খন নদী আমি চাব পাৰিম সেইটো আৰু বেলেগ বস্তু আমি যিবিলাক নামঘৰ আছে যিবিলাক প্ৰতিমূৰ্তি আছিলে যিবিলাক টয়লেট আছে যিবিলাক আমাৰ বজাৰ আছে আমাৰ জিএমচিৰ অন্তৰ্গত বজাৰ তো সেইখিনি আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ আৰু বাকিখিনি আমাৰ যি আমাৰ স্বচ্ছতা গুৱাহাটী স্বচ্ছতা অভিযানত যি ৰাস্তা ঘাট পদূলি আমি চাফচিকুণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ সৰু সৰু ড্ৰেইন আমি চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বহুতো পদূলিৰ ক্ষেত্ৰত আমি এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ যে স্বচ্ছ পদূলি হিচাপত তেওঁলোকৰো আমি এটা মাৰ্ক আমি দিছোঁ এটা ৰাইজে আমাৰ খুব সঁহাৰি জনাইছে তো সেইখিনি এটা চেপ্টাৰবিলাক এই গুৱাহাটী স্বচ্ছতা অভিযানৰ লগতে আমি এইকেইটা যিহেতু আমি সন্নিৱিষ্ট কৰা নাছিলোঁ সেইকাৰণে এইকেইটা কাৰ্যসূচী আমি 3 দিনীয়া বিশেষ কাৰ্যসূচী হিচাপে আমি গ্ৰহণ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এক শুভেচ্ছা অভিনন্দন দিয়াৰ কাৰণে এই ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ উলুবাৰী বজাৰখন প্ৰায় 95% আমাৰ সম্পূৰ্ণ হৈ উঠিছিল আমি আশা কৰিছিলোঁ যে এই 1 তাৰিখে উদ্বোধন কৰাৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ কিন্তু গণেশগুৰি বজাৰত বনোৱাৰ ক্ষেত্ৰত আমি কিছু অলপ কাৰিকৰী দিশত অলপ অসুবিধা পাইছিলোঁ তাতে বনোৱাৰ ক্ষেত্ৰত যেহেতু বজাৰ চলি আছে সেইখিনি ক্ষেত্ৰত অলপ আমি এইটো আমাৰ প্ৰায় এইটো 85% 85% আমাৰ গণেশগুৰি বজাৰটো আমাৰ সম্পূৰ্ণ হৈছে আৰু ঠিক তেনেধৰণে আমাৰ বেলতলা বজাৰৰ ৰেম্পটো আমাৰ হৈছে কিন্তু গাড়ী তলৰ পাৰ্কিং কৰাৰ ব্যৱস্থাটো আমাৰ এতিয়াও হোৱা নাই সন্মুখৰ যি এভেকশ্যন আমাৰ আছিলে এভেকশ্যন কৰাৰ কাৰণে অলপ অসুবিধা হৈছিলে এভেকশ্যনটো হোৱাৰ লগে লগে আমি গোটেইখিনি আমি কৰাৰ পিছত আৰু পদপথৰ ব্যৱসায় নহয় তাতে আমাৰ যিখিনি বেপাৰী আছে অলৰেডি আমাৰ আগৰ পুৰণা বেপাৰীবিলাক আছে প্ৰায় প্ৰতিটো বজাৰত 200-300কে আমাৰ বেপাৰী আছে তেওঁলোকক আগে দিয়াৰ পিছত পৰৱৰ্তী যিখিনি আমাৰ বাছি যাব তেতিয়া আমাৰ গুৱাহাটী পৌৰ নিগমৰ নিয়ম মতে হয় টেণ্ডাৰ কৰিব পাৰোঁ নহলে আমি বিশেষ ধৰণৰ আমি ধৰক এটা এলটমেন্ট দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম
আমি গুৱাহাটী স্বচ্ছ অভিযান সেইখিনিও সোমাব। আৰু এটা কথা শুনক যে মানুহবিলাকে যদি এতিয়া আমি টয়লেট বনাই দিছোঁ, টয়লেট নাথাকিলে বেলেগ কথা আছিল, যদি য'তে য'তে তেওঁলোকে যদি মূত্ৰ বিসৰ্জন কৰে সেই 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 ক্ষেত্ৰত পৰৱৰ্তী সময়ত আমি বহুখিনি চকু দিব লাগিব, সেইটো আমি দেখা নাযায়। আৰু মানুহৰ এইটো নিজৰ নিজৰ চৰিত্ৰৰ কথা যে কেনেধৰণৰ ক'ত কৰিব লাগে। তাতে যদি কিবা চুক কোন কিবা পাইছে তাতে আমি বন্ধ কৰাৰ ব্যৱস্থা আমি কৰিব লাগিব, বা তেওঁলোকক তাতে কৰাৰ কাৰণে এটা পেচাব কৰাৰ ক্ষেত্ৰত যদি এৱাৰনেছ আনিব লাগে, সেইটোতো আৰু গুৱাহাটীবাসীয়ে জানিব আৰু কি কৰিব লাগে। কিন্তু টয়লেট হওক বা যিকোনো ক্ষেত্ৰত আমি ধুনীয়াকৈ গা ধোৱাৰ ব্যৱস্থা কৰিব পাৰে। টয়লেটত আপোনাৰ পানী সুন্দৰ ব্যৱস্থা আছে, আপোনাৰ ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত ব্যৱস্থা আছে, মহিলাৰ ক্ষেত্ৰত ব্যৱস্থা আছে, সুন্দৰভাৱে কৰিব। এইখিনি ব্যৱহাৰ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম। কিন্তু য'তে ত'তে কৰাৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ চিটিত আমি দেখা পাওঁ যে বহু ক্ষেত্ৰত বহুত নাগৰিকে নিজেই নকৰে। সেইখিনি আমি মানে নাগৰিকো এটা চিন্তা কৰিব লাগিব। নিশ্চয় ব্যৱস্থা লৈছোঁ। আমি এটা ফাইনৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম অৱস্থাত আমাৰ 1000 টকা ফাইন দিব লাগিব, আৰু তেওঁলোকে নীলা আৰু সেউজীয়া জাবৰ ডাষ্টবিন আমি থ'ব লাগিব। আৰু এই ব্যৱসায়ৰ যিসকল আছে আমাৰ ফাইনৰ ব্যৱস্থা ইতিমধ্যে আমি MIC আমি পাছ কৰিছোঁ। এবাৰ আমি কঠোৰ হ'ব লাগিব জাবৰৰ ক্ষেত্ৰত। আমি ভাবিছোঁ এইটো বছৰৰ স্বচ্ছতা ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিম। সেইকাৰণে তেওঁলোকৰ প্ৰথম অৱস্থাত 1000 টকা, দ্বিতীয় অৱস্থাত তেওঁলোকৰ লাইচেঞ্চ পৰ্যন্ত আমি কেঞ্চেল কৰাৰ কাৰণে আমি চিন্তা চৰ্চা আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।